যে গোৱালপাৰাৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে যে উজনি অসমৰ পৰা মিয়া খেদিব, এজনে মিয়া খেদিব নোৱাৰিবি, তেওঁ চেলেঞ্জ কৰিছে। আমি সদৌ টাইম ছাত্ৰ সন্থাই এই চেলেঞ্জটো গ্ৰহণ কৰিছোঁ আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ আব্দুল ৰছিদ মণ্ডলক যে উজনি অসমলৈ তেওঁ আহক, তেওঁক নমঠা কৰি ৰাজপথত যদি পিটিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ৰাইজে আমি ব' ডাউন কৰিম বুলি আমি ঘোষণা কৰিছোঁ। আৰু আইন হাতত তুলি লোৱা ঘটনাত জড়িত নহয় ছাত্ৰ সন্থা, আছুৰ নাম অপব্যৱহাৰ নকৰিবলৈ সকিয়নি। 25 আগষ্ট 2024। কিছুসংখ্যক লোকক আঁঠু কৰাই অৰ্ধনগ্ন কৰি একাংশ যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰা এটি ভিডিঅ' সামাজিক মাধ্যম সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে। ঘটনাটো নাজিৰাৰ বুলি প্ৰচাৰিত হৈছে। ভিডিঅ'টোত আঁঠু কাঢ়ি থকা লোকসকলক ৰহস্যজনকভাৱে আছু জিন্দাবাদ শ্লোগান দিবলৈ বাধ্য কৰাও পৰিলক্ষিত হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই দায়িত্ব সহকাৰে জনাও যে এনে কোনো ধৰণৰ ঘটনাৰ সৈতে আছু জড়িতটো নায়েই, ঘটনাৰ বিষয়েও অৱগত নহয়। ছাত্ৰ সন্থাই খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সদায় সংগ্ৰাম কৰি আহি আছে আৰু কৰি যাব। ছাত্ৰ সন্থাৰ আন্দোলনৰ পন্থা অহিংস, গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ। আইন হাতত তুলি লোৱা এনে কোনো ঘটনাৰ সৈতে ছাত্ৰ সন্থা জড়িত নহয়। সন্থাই সকলোকে আইন শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছে, লগতে আছুৰ নাম অপব্যৱহাৰ নকৰিবলৈ সংশ্লিষ্ট সকলোকে সকীয়াই দিছে। মানৱ হাজৰিকা সভাপতি, দীপাংকৰ শইকীয়া সাধাৰণ সম্পাদক, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা। তো এতিয়া কি হৈছে, ঢিঙৰ এই কাণ্ডক লৈ কিছুমানে কি কৰিব, কিছুমান সংগঠনৰ নামত কি কৰিব, এতিয়া এনেকুৱা কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আচলতে কি এক অশুভ শক্তিয়ে কি কৰিব, এই যিটো সমস্যাক লৈ যিটো আন্দোলন সৃষ্টি কৰিছে ইয়াক হয়তো কি কৰিব, বেয়া পথে লৈ যায় ঘটনা ঘটোৱাৰ চেষ্টাত নামিছে। আপোনালোকলৈ অনুৰোধ যে আন্দোলন হওক, আছুৰ এই বিজ্ঞপ্তিত প্ৰকাশ কৰাৰ দৰে গণতান্ত্ৰিকভাৱে, অহিংসা নীতিৰে আৰু শান্তিপূৰ্ণভাৱে, আৰু হিংসাৰে কোনো সমস্যা সমাধান নহয়। মানে আপোনালোকে কথাও গম পাইছে যে অসমত কি হৈ আছে এতিয়া বৰ্তমান। আৰু বাকী আমাৰ শিৱসাগৰৰ পৰা যিখিনি বাহিৰৰ মানুহ আছে, যিখিনি লৈ আমাৰ আজিৰ তাৰিখত সন্দেহ হয়, যিখিনিক লৈ আজিৰ তাৰিখত আমাৰ শংকা হয় যে যিবোৰ ঘটনা ঘটি আছে আমাৰ ইয়াতো কাইলৈ পৰহি নহ'ব, তেনেকুৱা কথা নাই। গতিকে আমি উজনি অসমৰ পৰা আমাৰ সন্দেহযুক্ত মানুহখিনিক এসপ্তাহ সময় দিছোঁ ইয়াৰ পৰা ঘৰ বাৰী এৰি যাবৰ কাৰণে। গতিকে ইয়াত যিমানখিনি তেনেকুৱা ধৰণৰ মানুহ আছে গোটেইখিনিকে কৰিব, কাৰণ এসপ্তাহৰ পিছত পৰিস্থিতিবোৰ বেলেগ হ'ব। এতিয়াতো আমি এসপ্তাহলৈ ভালভাৱে কৈছোঁ, কাৰণ কালি এসপ্তাহ ঘোষণা কৰিছোঁ, অহা শুক্ৰবাৰে এসপ্তাহ সম্পূৰ্ণ হ'ব। তাৰ পিছৰ পৰ্যায়ত বেলেগে কোনে কি কৰে নাজানো, আমি সংগঠনবিলাকে নিজাববীয়াকৈ একশ্যন ল'ম। আৰু আমি টাইম ছাত্ৰ সন্থাই পূৰা আজিৰ পৰা এইটো আমি প্ৰত্যেক জেগাত গৈছোঁ, আৰু প্ৰত্যেক জেগাতে আমি এনেকৈ নিজে সৰজমিন তদন্ত কৰি প্ৰত্যেক জেগাতে এটা আগতীয়াকৈ আমি চবকে কৈ দিছোঁ। আৰু এই সপ্তাহৰ পিছত তেওঁলোকে নেমানে তেতিয়াহ'লে পিছৰ পৰ্যায়খিনি আকৌ বেলেগ হ'ব। সেইকাৰণে আপোনালোকক ভালে ভালে কৈ দিলোঁ। গতিকে পৰিস্থিতি বেয়ালৈ যোৱাৰ আগতে মানুহখিনি নিজৰ নিজৰ জেগালৈ অসমীয়াৰ পৰা ইয়াৰ ওপৰত দাম নচলিব, অসমীয়াৰ পৰা ইয়াৰ ওপৰত দাম নচলিব, মিয়া জাতি go back, মিয়া জাতি go back, জয় আহোম, জয় আহোম, মিয়া জাতি go back, মিয়া জাতি go back, অহা শুক্ৰবাৰ ভিতৰত 30 তাৰিখৰ ভিতৰত ইয়ালৈ যাব লাগিব। কিমান আছে তোমালোক ইয়াত, কিমান মানুহ আছে একে মালিক চব ভাড়াঘৰ? অসমবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল। সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল, কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি। আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ, সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে। মোৰ অসমবাসী ৰাইজক আমি আহ্বান জনাম, বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক, কাৰণ আমি ইতিমধ্যে এসপ্তাহৰ সময় বান্ধি দিছোঁ। অহা শুক্ৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ। অহা শুক্ৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিসকল মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে, বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে, এইসকল ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম। শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা
বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে, যিসমূহ কাম কাজ আছে, সেই কাম কাজসমূহত এই ব্যক্তিসকলক, এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। আৰু যিসকল খিলঞ্জীয়া আমাৰ অসমীয়া বা জ্ঞাতিয়ে তেওঁলোকক ভাড়াঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে, বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে, এই সকলো যাতে সেই সকলো পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইমছ ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে, এই সময়ৰ যিটো আহ্বান, এই আহ্বানটো যদি তেওঁলোকে নেমানে, তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। তো মুখ্যমন্ত্ৰী থকা সময়ত অসমৰ কোনো সম্প্ৰদায়, কোনো ব্যক্তি নিজকে সুৰক্ষিত নাভাবে। এয়া হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, শিখ হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, ট্ৰাইবেল হ'ব পাৰে। কোনো অসমীয়া ব্যক্তি, কোনো জনগোষ্ঠী, জনজাতি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অপশাসন, আজি তাৰ বাবে কোনোৱে নিজকে সুৰক্ষিত নাভাবে। আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে আজি ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বিফল হৈছে। আজি কোনো সুৰক্ষিত নহয়। গুৱাহাটীত বহি থকা মানুহবোৰ আজি তেওঁলোকৰ ঘৰৰ ভিতৰত চুৰ ডকাইত সোমাইছে। 25 আগষ্টৰ তাৰিখে 25টা ঠাইত আলফাইকি বোমা, সন্দেহজনক বস্তু বা বোমা তেওঁলোকে ৰখা নাই নেকি? আজি কিমান আমাৰ চিণ্ডিকেটৰ জৰিয়তে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ হৈছে। আমি আমাৰ যিটো নিজৰ স্থিতি, আমি যিটো কথা কৈছিলোঁ যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক, সেই সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব। আৰু আমি আমাৰ যিটো স্থিতি, আমি নিজৰ স্থিতিত অটল। আৰু এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে যিটো চেলেঞ্জ কৰিছে আমাক, আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ। আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে মিয়া প্ৰেমী আব্দুল ৰছিদ মণ্ডলে আমাৰ পৰা তেওঁ আমাৰ জাতিৰ প্ৰতি থকা প্ৰেম, সেই প্ৰেমৰ যি পৰীক্ষা আমি আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়াৰ আগত আমি দিবলৈ নাযাওঁ। আমি আমাৰ খিলঞ্জীয়া মানুহখিনিক লৈ আমি দায়বদ্ধ, আৰু খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে আমি যি কৰিব লাগে আমি কৰিম। এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। এই মাতৃভূমিত আমাৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে সদায় চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব। আমাৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব। ইয়ালৈ কোনোবা সন্দেহযুক্ত নাগৰিক আহি আমাৰ বাই ভনীক ধৰ্ষণ কৰিব আৰু আমাৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিব, এনেবোৰ কাণ্ড এতিয়া উজনি অসমৰ কোনো মানুহে চাই নাথাকে। উজনি অসমৰ সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু সকলো মানুহ এটাই কথাই কৈছে যে অসমৰ সকলোবিলাক অপৰাধৰ লগত জড়িত হৈ থকা এই সন্দেহযুক্ত নাগৰিকসকলক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক। আৰু এই ক্ষেত্ৰত আমাৰ উজনি অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ আছে, তেওঁলোকেও এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন আগবঢ়াইছে। আৰু এটা কথা শেহতীয়াকৈ আমি এতিয়া দেখিছোঁ যে গোৱালপাৰাৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে যে উজনি অসমৰ পৰা এজনে মিয়া খেদিব নোৱাৰিবি, তেওঁ চেলেঞ্জ কৰিছে। আমি সদৌ টাইমছ ছাত্ৰ সন্থাই এই চেলেঞ্জটো গ্ৰহণ কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ আব্দুল ৰছিদ মণ্ডলক যে উজনি অসমলৈ তেওঁ আহক, তেওঁক নঙঠা কৰি ৰাজপথত যদি পিটিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ৰাইজে আমি ব' ডাউন কৰিম বুলি আমি ঘোষণা কৰিছোঁ। আৰু তেওঁক য'তেই পাম ত'তেই আমি তেওঁক নঙঠা কৰি পিটিম বুলি আজি সদৌ টাইমছ ছাত্ৰ সন্থাই মুকলিভাৱে। মই সেইকাৰণে ক'ম যে মুখ্যমন্ত্ৰীয়ে এটা SOP দি দিয়ক, কোনে কেনেকৈ থাকিব লাগে, তেওঁনো কি বিচাৰিছে, কোন মানুহ ক'ত থাকিব লাগে, নিজে এটা SOP দিয়ক। কোন মানুহ ক'ত থাকিলে তেওঁ বাকী কামবিলাকত মন দিব পাৰিব। মই ভাবোঁ যে সেই কামখিনি কৰাৰ পিছত নিশ্চয়কৈ তেওঁ এই স্মাৰ্ট মিটাৰৰ যিটো আপোনাৰ মানুহৰ অসুবিধা, সেই কথাখিনিত মন দিব পাৰিব নেকি, পাৰা নাই নেকি এতিয়া স্মাৰ্ট মিটাৰৰ কথাটো মন দিবলৈ। এই কথাটো হৈ থকাৰ কাৰণে স্মাৰ্ট মিটাৰে যে জ্বালা যন্ত্ৰণা খুৱাইছে, ৰাজপথত যে ৰাইজ নামিছে, সেই কথাখিনি আজি নাইকিয়া হৈ গ'ল। সেই কথাখিনি বোধহয় মুখ্যমন্ত্ৰীয়ে এতিয়া এই কথাবিলাকৰ কাৰণে তেওঁ মন দিবলৈ সময় পোৱা নাই। গতিকে তেওঁ এটা SOP দিয়ক। সাধাৰণতে SOP বুলি কয় যে কোন মানুহ কেনেকৈ থাকিব লাগিব, কি কৰিব লাগিব, ক'ত থাকিব লাগিব, কি কাম কৰিব লাগিব,
অকল তেওঁহে নিজৰ ঘৰটো বনাওঁতে সেই মানুহখিনিক ব্যৱহাৰ কৰিব পাৰিব। কাৰণ আমি ক'ভিডৰ সময়ত দেখিছিলোঁ যে হঠাৎ এটা আহিলে যে ক'ভিড অমুক মানুহখিনিৰ কাৰণে হৈছে। আমি যেতিয়া ক'ভিডৰ সময়ত মানুহক সচেতন কৰিবলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে সাধাৰণ মানুহে ভাবিলে যে হয় সেইসকলৰ কাৰণেই হৈছে। শাক পাচলি অনাৰ ক্ষেত্ৰতো ঘৰৰ চুবুৰীটোত বাঁহ বান্ধি দিছে যে এই মানুহখিনি আহিলে শাক পাচলি আপোনাৰ আমি খালেই আমাৰ আকৌ ক'ভিড হ'ব। কিন্তু আজিতো আকৌ সেই শাক পাচলি আৰম্ভ হৈ গ'ল। কিয় সেইখিনি খায়? কিয় বন্ধ কৰি নিদিয়ে কমপ্লিটলি? কিয় সেই মানুহখিনিক আকৌ লগাইছে? আজি উজনিত যিসকলে শাক পাচলি বেচে বা বিভিন্ন ঠাই বেচে কওক যে সেই মানুহখিনি গুচি আহক, আমি শাক পাচলি ইয়াত নলওঁ তেওঁলোকৰ পৰা। আমি নলগাওঁ সেই মানুহখিনিক বিভিন্ন ধৰণৰ ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত তেওঁলোকৰ নলগাওঁ, ঘৰ বনোৱা কামত নলগাওঁ, তেওঁলোকৰ পৰা আমি মাছ নিকিনো। সেই ধৰণৰ এটা পৰিৱেশ কৰক সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেওঁ SOPটো দিয়ক যে এইখিনি কাম ব্যৱস্থাটো মই কৰি দিম, এই মানুহখিনিৰ পৰা আপোনালোকে এইখিনি আপোনালোকে নিকিনিব। তেতিয়াতো তেওঁ বোধহয় স্মাৰ্ট। তাৰ মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যেনেধৰণে কয় আমি অন্ততঃ মই সেই ধৰণে মানুহক চলিবৰ কাৰণে আহ্বান জনাম। কেৱল আপুনি স্মাৰ্ট মিটাৰ লগাই মানুহক যিটো জ্বলা কলা খুৱাইছে সেইটো আপুনি পাৰিলে অকণমান চকু কাণ দি বন্ধ কৰি দিয়ক, উঠাই দিয়ক। SC কেটেগৰীত আনিবলৈ চেষ্টা কৰা হৈছে সুৰক্ষা দিয়াৰ বাবে। ইয়াৰ মানুহখিনিক বাৰু যদি আমি চাওঁ যে SC কেটেগৰীত আনি বা SCৰ গোটেইখিনি ভূমিখিনি সুৰক্ষা দিয়াৰ বাবে এটা ব্যৱস্থা কৰিব চৰকাৰে, কিন্তু কেৱল মানুহখিনি ঘৰক বা মাটি সুৰক্ষা দিলেতো নহ'ব। এই অপৰাধীবোৰ দুষ্কৃতিকাৰীবোৰ ধাৰাবাহিকভাৱে আহিব, ধাৰাবাহিকভাৱে কিন্তু ডকাইতিয়ে হওক, লুণ্ঠনেই হওক, মহিলাৰ ওপৰত অত্যাচাৰেই হওক, সেইটো কিন্তু কৰি যাব। তেনেধৰণৰ এটা আশংকা কৰিব পৰা থল আছে। মই ভাবোঁ প্ৰথম কথা ধিংটোক আমাৰ খিলঞ্জীয়াৰ হাতলৈ আনিব লাগে। খিলঞ্জীয়া SC কৰক, ৰিজাৰ্ভেশ্যন কৰক, খিলঞ্জীয়াৰ হাতত থাকক, প্ৰথম কথা। 2 নম্বৰ কথা, পুলিচৰ পৰিমাণটো ইয়াত অলপ বঢ়াই দিলে ভাল হ'ব। 3 নম্বৰ কথা, এই যে আপোনাৰ যিখন ট্ৰেইনৰ কথা ক'লে, সেই ট্ৰেইনৰ পৰা ডিমাপুৰৰ পৰা মানুহ অহা যোৱা কৰে, মই নিজে পাইছোঁ। আপোনালোকে হয়তো জানে মই যোৱা এবছৰ ধৰি মৈৰাবাৰীত বাস কৰি আছিলোঁ ইলেকশ্যনৰ সময়ছোৱাত, আৰু তেতিয়া মই নিজেই পাইছোঁ যে মই ৰাতি যেতিয়া ঘূৰোঁ তেতিয়া দেখিছোঁ তেওঁলোকে ডিমাপুৰৰ পৰা আহে, অৱস্থাই নাই, ড্ৰাগছ খায়, ড্ৰাগছ বেগত আছেও চাগে, কিন্তু মদ খাই তাৰপিছত যোৱাৰ আড্ডা। আপুনি এই বৰভেটিৰ পৰা এইটো যিটো আপুনি জালুগুটিৰ ফালে ৰাস্তা ওলাইছে, মই এতিয়া সেইটোত আহিছোঁ, গোটেই ৰাস্তাত যোৱাৰ আড্ডা। মানে যিমানবিলাক অসামাজিক কাম হৈছে। এতিয়া চাওক, আমি সাম্প্ৰদায়িক নহয়, আমি সংবিধানক সন্মান কৰোঁ, আমি ধৰ্ম নিৰপেক্ষ মানুহ, কিন্তু ধৰ্ম নিৰপেক্ষ হলেও আমি এটা কথা চাব লাগিব যে অসমত আজি যিমানবিলাক অপৰাধ হৈছে, এই অপৰাধৰ 99% মানুহ কোন, এই কথাটোতো আমি চাব লাগিব। গতিকে আমি অপৰাধীৰ ধৰ্ম নাই। এইটো 30টা সংগঠনে, 30টা জনজাতীয় যি সংগঠনে যি ধৰণে ঘোষণা কৰিছে আৰু তাৰ প্ৰত্যুত্তৰ ইতিমধ্যে দিয়া দি বা এনেকুৱা যি বাদানুবাদ বুলি কৈছোঁ এক প্ৰকাৰ চলি আছে, আৰু এইবোৰে কি কৰি আছে, লাহে লাহে পৰিস্থিতিটো বেয়াৰ ফালে গৈ থকা নাইনে? ইয়াৰ এক উচিত মীমাংসা কৰি এক শান্তিপূৰ্ণ সিদ্ধান্তৰে যে উজনি অসমত মিয়া নাথাকিব বা কোন থাকিব কোন নাথাকিব কি নাথাকিব এনেকুৱাকৈ সেই কৰি থাকি সেই নকৰি এক আলোচনাৰ মাজত আহি যেনেকুৱাকৈ যাক লাগে চৰকাৰৰ লগতে হওক বা দ্বিতীয় তৃতীয় পক্ষ যাক লাগে সকলোখিনি জড়িত হৈ এতিয়া মানে কি হৈছে, আমাৰ ওলাবলৈ বহুতৰে ভয় হৈছে। তো মঙলদৈত যিটো ঘটনা ঘটিল, মাছ বেপাৰীয়ে মাৰিলে, তেওঁ গ্ৰাহকক আমি যদি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবোৰ একো নকৰি আমি যদি কওঁ যে গ্ৰাহকক পিটা আৰম্ভ কৰিছে, যে গ্ৰাহক এজনক যদি গ্ৰাহকে যে যাৰ দোকানত যাব, যে এজন ব্যৱসায়ীৰ ওচৰত গ্ৰাহকক লক্ষী বুলি কোৱা হয়, আৰু লক্ষীক তেওঁলোকে পিটিছে। তো তেওঁ ধৰ্মৰ কথাটো নোকোৱাকৈ যদি আমি সাধাৰণভাৱে সাধাৰণ দৃষ্টিত চাওঁতে এনেকুৱা ধৰণৰ কাম ঘটিবলৈ ধৰিছে। ইয়াৰ পিছত আৰু কি হ'ব? ইয়াৰ পিছত ক'ৰবাত যদি ধৰক যে কথাটো লাহে লাহে যায় ধৰ্মান্তৰ হ'বলৈ ধৰিছে, আৰু দোষীক চৰকাৰেও কি কৰক বা আৰক্ষী প্ৰশাসনে দোষীক অতি সোনকালে বিচাৰি উলিয়াই কিছুমানক যদি ধৰিব পাৰে, দোষীক কিয় ধৰিব নোৱাৰে? তো এজন দোষীক তেওঁনো ক'ত পলাই আছে? তো পৃথিৱীতে আছে, অসমতে আছে বা ভাৰততে আছে বা পৃথিৱীতে আছে, মংগল গ্ৰহত বা চন্দ্ৰত যোৱা নাই। গতিকে দোষীক অতি সোনকালে যিকোনো প্ৰকাৰে দোষীক কৰায়ত্ব কৰক, আৰু এনেকুৱা ধৰণৰ শাস্তিয়ে প্ৰদান কৰক যি শাস্তিৰ
কাৰণে হয়তো কোনো মাত নামাতে আৰু দোষীক শাস্তি দিয়াত যদি কোনোবা মাত মাতে আচলতে তেখেতকো কি দিব লাগে শাস্তি দিব লাগে দোষীয়ে সদায় তেওঁক কি ধৰ্ম কোন ধৰ্ম সেইবোৰ বিচাৰ নকৰি প্ৰথমতে দোষীক শাস্তি দিয়ক তাৰপিছত বাকী যি পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যদি এনেকুৱা ধৰণৰ অবৰ্ণনীয় অমানৱীয় ঘটনা ঘটি থাকে তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব মানুহ হৈ তো সকলো ধৰণৰ দল সংগঠন চৰকাৰ আদি সকলোকে এটাই আহ্বান জনাইছোঁ যে আমি সদায় মানুহ হৈ জীয়াই থাকি মানুহৰ পৰিচয় দিয়ক জন্তুৰ পৰিচয় নিদিব তো যিবোৰ কাণ্ডৰ জন্তুৰ দৰে কাম কৰি আছে সেই তেনেকুৱা ধৰণৰ কাম নকৰি মানুহে মানুহৰ হৈ কাম কৰক মানুহ হৈ জীয়াই থাকক এই আপোনালোকৰ ওচৰত মোৰ অনুৰোধ